আসামলৈ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নটো উল্লেখ কৰা হ'ল। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে কোনখন কাব্যপুথিৰ বাবে 2024 বৰ্ষত সমীৰ তাঁতীয়ে অসমীয়া ভাষাত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? উত্তৰ এই কাব্যপুথিখন হৈছে ফৰিংবোৰে বাটৰ কথা জানে। প্ৰিন্সলি ষ্টেট হায়দৰাবাদ অৰ্থাৎ ৰাজকীয় ৰাজ্য হায়দৰাবাদক ভাৰতত অন্তৰ্ভুক্ত কৰিবলৈ ভাৰতীয় সেনাই গ্ৰহণ কৰা অভিযানটো কি আছিল? উত্তৰ অপাৰেশ্যন পলো। ভাৰতীয় সৈন্যই এই অপাৰেশ্যনটো চলাইছিল 1948 চনত। জেভলিন এণ্টি টেংক মিছাইল ভাৰতে কোনখন দেশৰ সহযোগিতাত ভাৰতত নিৰ্মাণ কৰাৰ কথা আলোচনা কৰিছে? উত্তৰ USA। জাপানৰ বিখ্যাত ঘিবলি ষ্টুডিঅ'ৰ প্ৰতিষ্ঠাপক কোন? ঘিবলি ষ্টুডিঅ'ৰ প্ৰতিষ্ঠাপক কেইগৰাকী হ'ল হায়াও মিয়াজাকি, ইছাও টাকাহাটা আৰু টচিঅ' সুজুকি। ঘিবলি ষ্টুডিঅ' হৈছে জাপানৰ এক জনপ্ৰিয় এনিমেশ্যন ফিল্ম ষ্টুডিঅ'। এই ষ্টুডিঅ' স্থাপন কৰা হৈছিলে 1985 চনত। এই ঘিবলি ষ্টুডিঅ' বিশ্বৰ বহুতো জনপ্ৰিয় এনিমেশ্যন মুভি সৃষ্টিৰ লগত জড়িত। 2025 বৰ্ষত ভাৰত আৰু ৰাছিয়াৰ মাজৰ নৌসেনা অনুশীলন কোন ঠাইত অনুষ্ঠিত কৰা হৈছে? উত্তৰ এই অনুশীলন দুটা ফেজত অনুষ্ঠিত কৰা হৈছে। প্ৰথম ফেজটো চেন্নাইত অনুষ্ঠিত কৰা হ'ল আৰু দ্বিতীয় ফেজটো বৰ্তমান বংগোপসাগৰত অনুষ্ঠিত কৰা হৈছে। প্ৰথম ফেজৰ অনুশীলন ইতিমধ্যে চেন্নাইত অনুষ্ঠিত কৰা হ'ল। এই অনুশীলন অনুষ্ঠিত কৰা হৈছিলে যোৱা 28 মাৰ্চৰ পৰা 30 মাৰ্চলৈকে। আনহাতে 31 মাৰ্চৰ পৰা 2 এপ্ৰিললৈকে দ্বিতীয় ফেজৰ অনুশীলন বে অফ বেংগলত অনুষ্ঠিত কৰা হৈছে। ভাৰত আৰু ৰাছিয়াৰ এই নৌসেনা অনুশীলনৰ নাম হৈছে ইন্দ্ৰ। জনজাতীয় গৌৰৱ দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 15 নৱেম্বৰ। 15 নৱেম্বৰ হৈছে বীৰ বিৰছা মুণ্ডাৰ জন্মদিন, গতিকে উক্ত দিনা জনজাতীয় গৌৰৱ দিৱস পালন কৰা হয়। পেঞ্চন আঁচনিৰ লগত জড়িত NPS, UPS আৰু OPSৰ ফুল ফৰ্ম কি? উত্তৰ NPSৰ ফুল ফৰ্ম হ'ল নেশ্যনেল পেঞ্চন ছিষ্টেম, UPSৰ ফুল ফৰ্ম হ'ল ইউনিফাইড পেঞ্চন স্কিম আৰু OPSৰ ফুল ফৰ্ম হ'ল অল্ড পেঞ্চন স্কিম। সত্য নাডেলা কোনটো জনপ্ৰিয় মাল্টিনেশ্যনেল কোম্পানীৰ CEO? উত্তৰ মাইক্ৰ'ছফ্ট। ডাইৰেক্টিভ প্ৰিন্সিপলছ অৱ ষ্টেট পলিচি অৰ্থাৎ ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিসমূহ কোনখন দেশৰ সংবিধানৰ আৰ্হিত লোৱা হৈছে? উত্তৰ আয়াৰলেণ্ডৰ সংবিধানৰ আৰ্হিত লোৱা হৈছে। ছিকিম 22 নম্বৰ সংখ্যক ৰাজ্য হিচাপে কিমান চনত ভাৰতত অন্তৰ্ভুক্ত হৈছিল? উত্তৰ 1975 চনত। পক্সো এক্টৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ পক্সো এক্টৰ ফুল ফৰ্ম হ'ল প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম ছেক্সুৱেল অফেন্সেছ এক্ট। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।